Hello everyone. এই ভিডিওটিত আমি কিছুদিন আগতে কামৰূপ গ্ৰাম্য জিলাত হৈ যোৱা সমাহেলি পৰীক্ষাৰ দশম শ্ৰেণীৰ গণিতৰ পেপাৰখন আজি আমি চাবলৈ ওলাইছো। এই পেপাৰখনৰ পৰা আমি কেৱল এমসিকিউ পাৰ্টখিনি সলভ কৰিম। প্ৰথমটি প্ৰশ্ন, তলৰ কোনটো এটা যুগ্ম সংখ্যাৰ বৰ্গ? এতিয়া কোনো এটা সংখ্যাৰ যুগ্ম সংখ্যা বৰ্গ বুলি আমি কেনেকৈ গম পাম? হেতু গম পাবৰ কাৰণে যিকেইটা অপচন আমাক দিয়া আছে, সেই অপচনত থকা সংখ্যাকেইটাৰ এককৰ স্থানত থকা অংকটোলৈ মন কৰা। এই অংককেইটালৈ যদি মন কৰা তেতিয়াহ'লে তুমি দেখা পাবা যে এই তিনিওটাতে কি হৈ আছে, একোটা অযুগ্ম সংখ্যা আছে, নহয়নে? কিন্তু কেৱল 256 এটা এনেকুৱা সংখ্যা যাৰ এককৰ স্থানত কি আছে, যুগ্ম অংক এটা আছে। গতিকে ইয়ে হ'ব তোমাৰ যুগ্ম সংখ্যাৰ বৰ্গ। কাৰ হ'বগে এইটো? 16 স্কোয়াৰ ইজ ইকুৱেল টু 256। কুৱেশ্যন নম্বৰ 2, এই কুৱেশ্যনটো বহুতবাৰ ৰিপিট হৈ থাকে, সংখ্যাবিলাক বেলেগ বেলেগ দিয়া থাকে। তো তুমি মন কৰিবা যে যিটো সৰু সংখ্যা দিয়া আছিলে তাৰ দুগুণ হয় এনসাৰটো। প্ৰশ্নটো কি কৈছে যে 8 স্কোয়াৰ আৰু 9 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব? 8 স্কোয়াৰ আৰু 9 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব? ইয়াত সৰু সংখ্যা কোনটো আছিলে? ইয়াত সৰু সংখ্যা আছিলে 8। তো 8ৰ দুগুণ কিমান হ'ব? 16। 16টোৱে তোমাৰ এনসাৰ। কুৱেশ্যন নম্বৰ 3, 0.000105ৰ প্ৰামাণিক ৰূপটো হ'ল। এটা কোনো এটা সংখ্যাক যদি আমাৰ প্ৰামাণিক ৰূপত চাব দিয়ে, তেতিয়া আমি পোনপ্ৰথমে মন কৰিব লাগিব যে যিটো সংখ্যা আমি পাম, ইয়াত যিটো সংখ্যা দিয়া আছে, এই সংখ্যাটো তোমাৰ কি হ'ব লাগিব? এই সংখ্যাটো হয় তোমাৰ 1 হ'ব পাৰে, নতুবা 1তকৈ ডাঙৰ বা সমান, আৰু 10তকৈ কি হ'ব লাগিব? সৰু হ'ব লাগিব। এই কথাটো তুমি মনত ৰাখিবা। প্ৰামাণিক ৰূপত যিটো সংখ্যা থাকিব, সন্মুখত যিটো সংখ্যা আমি লিখিম, এই সংখ্যাটোৰ মানটো তোমাৰ এনেকুৱা হ'ব লাগিব। আৰু তেনেকুৱা হিচাপত যদি আমি চাওঁ, এই অপশ্যনটোত এইটো 10 আছে, গতিকে এই অপশ্যনটো হ'ব নোৱাৰে। ঠিক আছে, ডি অপশ্যনটো হ'ব নোৱাৰে, ইয়াত 10 আছে। এতিয়া আমি বাছিব লাগিব বি আৰু চিৰ পৰা কোনোবাটো হ'বগে। বি আৰু চিত আমি এইখিনিলে ঠিকে দেখা পাইছোঁ, দুটা একে সংখ্যা হয়। পাৰ্থক্য আছে তোমাৰ ইয়াতে 10 to the power -4 আছে আৰু ইয়াত আছে 10 to the power -5। এতিয়া -4 হ'ব নে -5 হ'ব? এতিয়া ইয়াত যদি আমি সংখ্যাটোলৈ মন কৰোঁ, দশমিক বিন্দুটো ক'লে আহিছে সেইটো চোৱা। দশমিক বিন্দু আছিলে ইয়াতে, ইয়াৰ পৰা ইয়ালৈ আহিলে 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ। কিমান ঘৰ আহিলে? 4 ঘৰ। গতিকে 10 to the power কিমান হ'বগে? -4। শুদ্ধ অপশ্যন কি হ'বগে? বি। কুৱেশ্যন নম্বৰ 4, তলৰ কোনটো এটা পূৰ্ণ ঘন সংখ্যা? পূৰ্ণ ঘন সংখ্যা এইটো চাবৰ কাৰণে আমি কি কৰিব পাৰোঁ? কেইটামান কেঞ্চেল কৰি লওঁ। কেনেকৈ কেঞ্চেল কৰিব পাৰোঁ? যেনে ইয়াত যদি তুমি চোৱা, ইয়াত 2টা শূন্য আছে। পূৰ্ণ ঘন সংখ্যা হ'ব লাগিলে 3টা শূন্য থাকিব লাগিব, গতিকে এই অপশ্যনটো হ'ব নোৱাৰে। 625টো যদি তুমি চোৱা, তুমি নিশ্চয় এইটো জানা, 25 গুণ 625 আমি কৈ থাকোঁ। তো এই অপশ্যনটো হ'ব নোৱাৰে। 729 আৰু 652 থাকিলে। এতিয়া 625 ইয়াতে আছিলে, 25 গুণ 625, তাৰে ওচৰৰ পাজৰে 652 আছে, গতিকে এই সংখ্যাটো হ'ব নোৱাৰে। আৰু আমি যদি ইয়াৰ পৰা চাওঁ 729, এই 729 সংখ্যাটো এটা ঘন সংখ্যা হয়। কাৰ ঘন হয়? 9ৰ ঘন। আমি জানো 9 × 9 × 9 যদি কৰোঁ, তেতিয়াহ'লে আমি কিমান পামগে? 729 পাম। গতিকে শুদ্ধ অপশ্যন কোনটো হ'বগে? বিটো হ'ব। কুৱেশ্যন নম্বৰ 5, যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা m আৰু nৰ ক্ষেত্ৰত গসাউ m আৰু nৰ গসাউ ইনটু m আৰু nৰ লসাগু ইজ ইকুৱেল টু কিমান হ'ব বুলি আমাক সুধিছে। এতিয়া আমি জানো যে গসাউ পূৰণ লসাগু ইজ ইকুৱেল টু কি হয়? সংখ্যা দুটাৰ পূৰণফল। ইয়াত সংখ্যা দুটা যিহেতু m আৰু n আছিলে, গতিকে ইয়াত কি আহিব? m × n হ'বগে। তো শুদ্ধ অপশ্যন কোনটো হ'বগে? এ। কুৱেশ্যন নম্বৰ 6, যদি n এটা স্বাভাৱিক সংখ্যা, তেন্তে 9 to the power twice n -4 to the power twice n সদায় বিভাজ্য হ'ব। কিমানেৰে বিভাজ্য হ'ব বুলি আমাক সুধিছে। তো এই প্ৰশ্নটোৰ উত্তৰ আমি কেনেকৈ চাব পাৰোঁ? অকণমান ইয়াত সূচকৰ আমি অকণমান বিধি এটা ব্যৱহাৰ কৰিব পাৰোঁ। তো এই সংখ্যাটোক মই অকণমান সজাই লিখিবলৈ চেষ্টা কৰিছোঁ। মই এনেকৈ লিখিব পাৰোঁ নেকি? 9 to the power 2, বা তুমি ক'বা যে 9 স্কোয়াৰ হোল টু দি পাৱাৰ n লিখিব পাৰি, কাৰণ সূচকৰ বিধি তুমি পাইছা। a to the power m হোল টু দি পাৱাৰ n যদি হয়, তুমি লিখিব পাৰা a to the power, সূচক দুটা পূৰণ হয়, অৰ্থাৎ m × n। ইয়াত 2 × n হৈ আছিলে, 2টো মই তলত ৰাখিলোঁ, n টো ওপৰত লিখিলোঁ। ঠিক একেদৰে মই পিছৰটোৰ কাৰণে কৰিব পাৰোঁ, 4 স্কোয়াৰ হোল টু দি পাৱাৰ n লিখিব পাৰোঁ। এতিয়া 9 স্কোয়াৰ মানে কিমান হ'বগে? 9 স্কোয়াৰ মানে 9 গুণ 81, 81 to the power n মাইনাছ 4 গুণ 16, 16 to the power কিমান হ'বগে? n হ'ব। এতিয়া ইয়াত যদি মই nৰ ঠাইত মান বহুৱা, কি মান বহুৱাব পাৰোঁ?
যেহেতু ইয়াক মোক স্বাভাৱিক সংখ্যা বুলি দিয়া আছে গতিকে মই n ৰ ঠাইত প্ৰথমতে m1 ৰ পৰা আৰম্ভ কৰিব পাৰোঁ n ৰ ঠাইত যদি মই 1 বহুৱাম তেতিয়াহ'লে মই এইটো লিখিব পাৰোঁ 81 to the power 1 অৰ্থাৎ 81 হ'বগে 16 to the power 1 অৰ্থাৎ 16 হ'বগে আৰু ইয়াৰ বিগফলটো কিমান হ'বগে 5 আৰু তোমাৰ থাকিলে 7 6 65 কিমান হৈ গ'ল 65 এতিয়া এই 65 সংখ্যাটোলৈ যদি মই মন কৰোঁ এই 65 সংখ্যাটো কোনটো সংখ্যাৰ বিভাজ্য হয় যেহেতু ইয়াতে কোৱা আছে 5 ৰে বিভাজ্য 13 ৰে হ'ব 5 আৰু 13 উভয়ৰে হ'ব 2 ৰে দিয়া আছে গতিকে মই যদি 65 টো চাওঁ 65 টোক আমি এনেকৈ লিখিব পাৰোঁ 65 ক কিহেৰে হৰণ যাব 5 ৰে যাব কিমান বাৰ যাব 13 বাৰ যাব অৰ্থাৎ 65 এটা এনেকুৱা সংখ্যা যাক 5 ৰে হৰণ যায় 13 ৰে হৰণ যায় গতিকে ইয়াৰ পৰা আমি শুদ্ধ অপচনটো কোনটো বাছি ল'ম সি ওকে তো ইয়াত আমি n = 1 বহুৱাই কেনে এই কামখিনি কৰিলোঁ যদি মই n = 2 বহুৱাওঁ তেতিয়াহ'লে মই একেখিনি কথাকে লক্ষ্য কৰিব পাৰোঁ তাত 65 সংখ্যা এটা তুমি পাবা ওকে Question number 7 46 by 2 to the power 6 into 5 to the power 3 ৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা আমাক কিমান হ'ব সুধিছে এতিয়া এই সংখ্যাটো আমি চাব পৰা এনেকৈ 46 টো যদি মই মন কৰোঁ তেতিয়াহ'লে এই সংখ্যাটো তুমি লিখিব পাৰা 2 into 23 ৰাইট আৰু তলত কিমান আছিলে 2 to the power 6 into 5 to the power 3 আৰু ইয়াতে 2 সবাৰ পূৰণ হৈ আছে আৰু ওপৰত এটা 2 আছিলে গতিকে মই ইয়াত কাটিব পাৰোঁ অৰ্থাৎ ওপৰৰ পৰা মই 2 এটা কেনসেল কৰিব পাৰোঁ আৰু তলত 6টা 2ৰ পৰা মই এটা যদি কেনসেল কৰি দিওঁ ইয়াতে কিমান থাকিব 2 to the power 5 অৰ্থাৎ মই এখিনি যদি ভালকৈ লিখোঁ তেতিয়াহ'লে হ'ব 23 divided by 2 to the power 5 into 5 to the power 3 এতিয়া এই হৰকেইটাত যদি আমি মন কৰোঁ তেতিয়াহ'লে ইয়াতে সৰ্বোচ্চ মান যেটো হৈ আছে সেইটো তোমাৰ আনসাৰটো হ'ব ইয়াত সৰ্বোচ্চ মান কিমান হৈ আছে 5 গতিকে আনসাৰটো কি হ'বগে 5 ইয়াত আৰু এটা কথা মন কৰিবা যে ওপৰত অৰ্থাৎ লব আৰু হৰত কিবা কাটিব পৰা সংখ্যা আছে নেকি যে এনেকৈ মই ইয়াতে কাটি ললোঁ 46 টো মই 2 into 23 কৰি ললোঁ এতিয়া এই 23 টো এটা মৌলিক সংখ্যা আৰু কাটিব নোৱাৰি গতিকে ইয়াৰ পিছত যিখিনি হৰ থাকিলে সেই হৰকেইটাৰ ভিতৰত 2 আৰু 5 ৰ যি দুটা হৰ থাকিব তাৰ সৰ্বোচ্চ মানটো চাই ল'বা তাত যিটো সংখ্যা হয় সেইটো তোমাৰ আনসাৰটো হ'বগে Question number 8 দুটা উক্তি আমাক দিয়া আছে উক্তি 1ত কৈছে ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 8 ৰ গুণিতকতকৈ 1 বেছি 2 নম্বৰ উক্তিটোত আমাক কৈছে ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 4 ৰ গুণিতকতকৈ 1 বেছি এতিয়া ষ্টেটমেন্ট 1 টো যদি আমি চাওঁ তাত কি কৈছে যে এটা সংখ্যা আছিল 2k + 1 আৰ্হিৰ ইয়াৰ বৰ্গ আমি কৰিব লাগে সো আমি প্ৰথমতে পোনপ্ৰথমে 2k + 1 ৰ বৰ্গ যদি কৰি চাওঁ তো a + b হোল স্কয়াৰ সূত্ৰত হৈ গ'ল তো a + b হোল স্কয়াৰ সূত্ৰত আমি এটো লিখিব পাৰো ভাঙি কিনে কি হ'বগে 2k হোল স্কয়াৰ + 2 into 2k into 1 + 1 স্কয়াৰ আৰু এখিনি যদি মই লিখো তেতিয়াহ'লে এনেকৈ লিখিব পাৰো 4k স্কয়াৰ + 4k + 1 এতিয়া ইয়াত যদি তুমি মন কৰা ইয়াত কি কৈছিলে যে এই আৰ্হিৰ যেটো বৰ্গ হ'ব হেতু সদায় কি হয় 8 ৰ গুণিতক হয় এতিয়া মই যদি ধৰি লওঁ যে ইয়াৰ মানটো ইয়াত যেটো k আছিল k মানটো যদি মই 1 পুট কৰো k মানটো যদি মই 1 বুলি ধৰি লওঁ তেতিয়াহ'লে কি হ'বগে 4 into 1 অৰ্থাৎ 4 + 4 into 1 4 + 1 এনেকুৱা আৰ্হিত হ'বগে গতিকে ইয়াৰ পৰা মই কি ক'ব পাৰো ইয়াৰ পৰা মই এটা কথা ক'ব পাৰো যে এটো মই এনেকৈ লিখিব পাৰো 8 + 1 তো এটো কি লিখিলো 8 + 1 ইয়াৰ পিছত যদি তুমি চোৱা ইয়াত যদি মই k = 2 বহাই দিও তেতিয়াও মই একেখিনি কন্ডিশনে দেখিবলৈ পাম ইয়াত 8 ৰ গুণিতক হ'বগে +1 থাকিব এটা এক বেছি হৈ থাকিব তো সেই কথাটোকে ইয়াতে কৈছে যে ধনাত্মক অযুগ্ম সংখ্যা যদি 2k + 1 আৰ্হিত থাকে ইয়াৰ যদি বৰ্গ তুমি কৰা তেতিয়াহ'লে তাৰ মানটো সদায় কি পাবা 8 পাবা আৰু 8 ৰ গুণিতকতকৈ কি হ'ব 1 বেছি হ'ব গতে প্ৰথম ষ্টেটমেন্টটো তোমাৰ ট্ৰু হয় দ্বিতীয় ষ্টেটমেন্টটো যদি আমি মন কৰো উক্তিটোত কি কৈছে যে ধনাত্মক অযুগ্ম সংখ্যা যদি আমাক দিয়া থাকে 2k + 1 আৰ্হিত তেতিয়াহ'লে তাৰ বৰ্গটো 4 ৰ গুণিতকতকৈ 1 বেছি হয় অৰ্থাৎ 2k + 1 ৰ বৰ্গ ইয়াৰ মই বৰ্গটো অলৰেডি যেহেতু কৰা আছে সেইখিনি আমি পাম এইখিনি মানে পালো তো এইখিনি বৰ্গটো আমি কি পালো 4k স্কয়াৰ + 4k + 1 এতিয়া ইয়াত যদি একে নিচিনাকৈ যদি মই k বহুৱাই চাওঁ তেতিয়াহ'লে এই মানটো পাম নহয়নে একে হ'ব অৰ্থাৎ 4 + 4 + 1 অৰ্থাৎ ইয়াত মই এনেকৈ লিখিব পাৰো কি ইয়াত 4 দুটা আছিল গতিকে 2 into 4 + 1 অৰ্থাৎ এই কথাখিনি আমি এনেকৈ ক'ব পাৰো যে ইয়াত কি হৈছে 4 ৰ গুণিতক আছে 4 ৰ গুণিতক এইটো 4 ৰ গুণিতক আৰু লগতে কি হৈ আছে +1 4 ৰ গুণিতক আৰু +1 গতিকে দ্বিতীয় ষ্টেটমেন্টটো তোমাৰ কি হ'বগে ট্ৰু গতিকে ইয়াৰ পৰা কোনটো শুদ্ধ হ'বগে অপচন এ 1 আৰু 2 দুইটাই সত্য কোৱেশ্চন নম্বৰ 9 যদি x² + 3x + k দ্বিঘাত বহুপত্ৰৰ এটা শূন্য 2 হয় তেন্তে k ৰ মান তোমাক কি হয় সুধিছে এতিয়া
যেহেতু আমাক কৈছে যে এটা শূন্য অলৰেডি আমাক দিয়া আছে তো শূন্যটো কি বুজাব যে য'ত x আছে তাত যদি মই 2 বহুৱাও তেতিয়াহ'লে এই বহুপদটোৰ মান কিমান হৈ যাব 0 অৰ্থাৎ x square plus 3x plus k এর মানটো কি হৈ যাব 0 কেতিয়া হ'ব যদি মই x এর ঠাইত কি বহুৱাও 2 বহুৱাও অৰ্থাৎ ইয়া যদি মই 2 বহুৱাই দিও 2 square plus 3 into 2 plus k is equal to কিমান হ'ব 0 ইয়াৰ পৰা মানখিনি কি লিখিব পাৰি 2 square কৰিলে 4 হ'ব 2 into 3 6 হৈ গল plus k is equal to 0 অৰ্থাৎ এই দুটা যোগ কৰিলে কিমান হ'ব 10 plus k is equal to 0 অৰ্থাৎ k is equal to কিমান হ'বগে -10 k is equal to -10 শুদ্ধ অপচন হ'বগে তোমাৰ B Question number 10 তলৰ কোনটো এটা বহুপদ এতিয়া অপচন এটো যদি আমি মন কৰো ইয়াত ৰুট ওভাৰ চিনৰ ভিতৰত চলকটো আছে ৰুট ওভাৰ চিনৰ ভিতৰত চলকটো আছে গতিকে ই এটা বহুপদ নহয় বি অপচনটো তোমাৰ কি আছে x স্কয়াৰ + 3x + 4 কোনো ধৰণৰ ৰুট ওভাৰ চিন নাই চলকটো তোমাৰ হৰত নাই গতিকে ই এটা কি হ'ব বহুপদ হ'ব আৰু ইয়াত যদি আমি সূচকটোলে মন কৰো এটো এটা ধনাত্মক অখণ্ড সংখ্যা আমাক দিয়া আছে গতিকে ই বহুপদ হ'ব C টো অপচন নহয়গে C অপচনটো নহয় কাৰণ ইয়াতে যদি আমি চলকটোলে মন কৰো ই কিহত আছে হৰত আছে সেই কাৰণে নহয়গে D অপচনটো একে নিচিনা হৰত আছে গতিকে ই এটা বহুপদ হ'ব নোৱাৰে 11 নম্বৰটোলে যদি আমি মন কৰো x স্কয়াৰ + x + 1 x স্কয়াৰ + x + 1 দ্বিঘাত বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে 1/α + 1/βৰ মান কিমান হ'ব আমাক সুধিছে এতিয়া 1/α + 1/βৰ মান যদি আমি উলিয়াবলৈ চেষ্টা কৰো 1/α + 1/β এতিয়া ইয়াৰ যদি মই লখাগু লওঁ তেতিয়াহলে কি হ'ব আলফা * বিটা হৈ গল আলফা কেনসেল গল বাকি থাকিলে বিটা অৰ্থাৎ ওপৰত থাকিলে বিটা প্লাস বিটা কেনসেল গল কি থাকিব আলফা অৰ্থাৎ ওপৰত আছে তোমাৰ আলফা + বিটা ডিভাইডেড বাই আলফা বিটা এতিয়া আলফা + বিটাৰ মান কিমান হ'ব আলফা + বিটাৰ মানটো হৈ গল তোমাৰ -b/a শূন্য দুটা যোগফল -b/a হয় ইয়াত যদি মই মন কৰো a b আৰু c মানটো কি হ'ব ইয়াতে a এর মানটো আছিল 1 b মানটো আছিল ইয়াতে 1 আৰু c মানটো ইয়াতে কি আছে 1 গতিকে ইয়াৰ পৰা যদি মই b মানটো লিখো কি হ'বগে 1/1 which is equal to -1 ইয়াত মাইনাস চিনটো আছিল ঠিক একেদৰে আলফা * বিটা অৰ্থাৎ শূন্য দুটাৰ পূৰণফল কিমান হ'ব c/a c মানটো যেহেতু ইয়াতে 1 আছিল a এর মানটো হ'ল 1/1 1 এতিয়া a মানটো যদি মই ইয়াত বহুৱাই দিও তেতিয়াহলে কি হ'ব আলফা + বিটাৰ মান কিমান পালো -1 ডিভাইডেড বাই আলফা * বিটাৰ মান কিমান পালো 1 অৰ্থাৎ ইয়াৰ মানটো কি হ'বগে -1 শুদ্ধ অপচন কোনটো হ'বগে B Question number 12 এটা ত্ৰিঘাত বহুপদৰ খুব বেছি কিমানটা শূন্য থাকিব পাৰে বুলি আমাক সুধিছে ত্ৰিঘাত বহুপদ দিয়া আছে গতিকে শূন্য কিমানটা থাকিব পাৰে ম্যাক্সিমাম 3 Question number 13 এটা সংখ্যা প্ৰামাণিক ৰূপ k * 10 to the power m যত m এটা অখণ্ড সংখ্যা k এর মান কি হ'ব বুলি আমাক সুধিছে ইয়াৰ আগৰ এটা প্ৰশ্ন আমি এই মানটো অলৰেডি চাইছো যে যেটো k থাকিব এই k এর মানটো কি হ'ব লাগিব 1 তকৈ ডাঙৰ বা সমান আৰু 10 তকৈ কি হ'ব লাগিব সৰু অৰ্থাৎ শুদ্ধ অপচন কোনটো হ'বগে B2 হ'ব ইয়াত চিন কেটা মন কৰিবা এটো কি আছিল k is greater than and equal to 1 আৰু less than কিমান হ'ব 10 Number 14 যদি 65 আৰু 117 ৰ গহাও আমাক কি দিয়া আছে 65m - 117 তেন্তে m ৰ মান আমাক কিমান হ'ব বুলি সুধিছে এতিয়া 65 আৰু 117 ৰ গহাও কিমান হয় 65 আৰু 117 ৰ গহাও এই দুটা সংখ্যাকে মই 13 ৰে হৰণ কৰিব পাৰো 13 ৰে যদি মই হৰণ কৰো কিমান বাৰ যাব 5 13 65 আৰু 13 ৰে ইয়াক কিমান বাৰ যাব 117 ক 9 বাৰ যাব 9 3 গুণ 27 9 গুণ 9 9 2 11 অৰ্থাৎ যেটো গহাও হয় হেতু আমি কিমান পালো 13 পালো 65 আৰু 117 ৰ গহাও আমি কিমান পালো 13 অৰ্থাৎ মই এটো ক'ব পাৰো যে যেহেতু এটো গহাও আমাক দিয়া আছে কি দিয়া আছিল গহাও 65m - 117 is equal to actual গহাওটো আমি কিমান পাইছিলো 13 অৰ্থাৎ ইয়াৰ মানটো 13 ৰ সমান হ'বগে অৰ্থাৎ 65m is equal to 13 plus এটো মাইনাস আছিল এফালে আহিলে প্লাস হৈ যাব এই দুটা যোগ কৰিব লাগিব কিমান হ'বগে 3 হাতে 10 2 3 130 right 130 আৰু ইফালে কিমান থাকিলে 65m 65 এৰ যদি মই 130 কাটো তেতিয়াহলে দুবাৰ যাব অৰ্থাৎ m ৰ মানটো কিমান হ'বগে 2 m ৰ মানটো কিমান হৈ গল 2 Question number 15 যদি x square plus a plus 1 into x plus b দ্বিঘাত বহুপদৰ শূন্য দুটা 2 আৰু -3 তেন্তে আমাক a আৰু b মান কিমান হ'ব সুধিছে এতিয়া এই দুটাক মই ধৰিলো এটো আলফা বুলি কলো আৰু এটো ধৰিলো বিটা
মূল দুটা আলফা আৰু বিটা বুলি ধৰি ললো আমি জানো যে আলফা প্লাস বিটা অৰ্থাৎ মূল দুটাৰ সমষ্টি কিমান হয় -b/a এটো অলৰেডি আমি পঢ়ি আহিছো এতিয়া আলফা প্লাস বিটাৰ মানটো যদি আমি লিখো ইয়াতে আলফাৰ মান আছিল 2 প্লাস বিটাৰ মান হৈ গল -3 is equal to minus b মানটো ইয়াতে কি আছিল সোৱা x স্কয়াৰ লগত থকাটো এটো হল a ৰ মান ইয়াত 1 আছে b মান হ'ব তোমাৰ এখিনি আৰু c মানটো হৈ গল এখিনি এটা -b আছিল b মান হ'ব তোমাৰ a + 1 divided by a এর মান ইয়াতে কি আছিল 1 এটা এইখিনি যদি আমি মন কৰো 2 প্লাস মাইনাস কি হবগে মাইনাস অর্থাৎ 2 - 3 - 1 is equal to ইয়াত মাইনাস চিন আছিল গতিকে তলত 1 আছিল 1 এ ডিভাইড কৰিলে এই সংখ্যাটোই থাকিব কিন্তু ইয়াৰ সমুখত যেটো মাইনাস চিন আছে গতিকে পিছৰ কিনো কি হ'ব সাইনটো হলনি হৈ যাব অৰ্থাৎ এটো আমি এনেকৈ লিখিব লাগিব -a -1 এতিয়া -1 এই -1 টো যদি মই বাওফালে লৈ হয়তো কি হৈ যাব +1 হৈ যাব আৰু ইয়াতে তোমাৰ কি থাকিলে -a -1 + 1 মিলি কিনে কিমান হ'বগে 0 হৈ গল তা 0 = কি হ'বগে ইয়াত যেটো -a আছিল 0 = -a আৰু a দুটা একে সমান হ'ব অৰ্থাৎ a মানটো আমি 0 পালো তো a এর মানটো 0 থকা অপচন কোনটো আছে d is the correct one এতিয়া আমি b এর মানটো -6 হয় না নহয় হেতু চাব পাৰো b এর মানটো -6 হয় না নহয় হেতু চাবৰ কাৰণে এবাৰ আমি আলফা * বিটাৰ মানটো লৈ লও অৰ্থাৎ মূল দুটাৰ পূৰণফল আলফা * বিটাৰ মান কিমান হ'ব c/a c ইয়াতে কি আছিল b আৰু ইয়াতে a কি আছিল 1 অৰ্থাৎ b/1 ৰাইট আলফা * বিটাৰ মানটো কি হ'ব 2 * কি হ'বগে -3 2 * -3 b/1 ৰ মান কিমান হ'ব b অৰ্থাৎ b মানটো আমি কিমান পালো b মানটো কিমান পালো 2 * 3 6 - 6 শুদ্ধ অপচন ঠিকে আছে কোৱেশ্চন নম্বৰ 16 দুটা সমীকৰণ আমাক দিয়া আছে এটা দিয়া আছে 5x - 4y + 8 আৰু আনটো দিয়া আছে 7x + 6y - 9 সমীকৰণ দুটাই বুজোৱা ৰেখা দুডাল কেনেকুৱা হ'ব বুলি আমাক খুদিছে এটা পোন প্ৰথমে আমি কি কৰো ইয়াৰ অনুপাত বিলাক উলিয়াবলৈ চেষ্টা কৰো a1/a2 কিমান হ'ব ইয়াত a1 ৰ মান কিমান আছিল 5 আৰু ইয়াতে a2 ৰ মান কিমান আছিল 7 অৰ্থাৎ 5/7 ঠিক একেদৰে b1/b2 ৰ মানটো যদি আমি উলিয়াও b1 ৰ মান কিমান আছিল ইয়াতে -4 divided by ইয়াত কিমান আছিল 6 ইয়াক মই 2 ৰে কাটিব পাৰো 2 ৰে কাটিলে কিমান বাজিব দুবাৰ আৰু 2 ৰে কাটিলে কিমান বাজিব তিনিবাৰ অৰ্থাৎ ইয়াৰ মানটো হৈ গল -2/3 এটা আমি দেখা পালো যে যেহেতু a1/a2 is not equal to b1/b2 ইয়াত মানটো কিমান পাইছিল 5/7 ইমান ইয়াত কিমান পালো -2/3 যেহেতু দুটা মান সমান নহয় গতিকে আমি কি বুলি কম আমি কম যে ইহ দুটাই কি কৰে পৰস্পৰ কটাকটি কৰে গতিকে কোন কটাকটি কৰে এটা নিৰ্দিষ্ট বিন্দুত ৰাইট এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিব দুডাল ৰেখা সমান্তৰাল হিহতৰ এডাল -5x + 7y = 2 হলে আনডাল ৰেখা হ'ব পাৰে এতিয়া আমাক এডাল ৰেখাৰ সমীকৰণ আমাক দিয়া আছে গতিকে ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰো এটো -5x + 7y 2 টো মই যদি ইফালে লৈ আহো -2 হ'বগে is equal to 0 এতিয়া সমান্তৰাল ৰেখা কেতিয়া হয় সমান্তৰাল ৰেখা তেতিয়া হ'ব যদি হে a1/a2 is equal to b1/b2 is not equal to c1/c2 এতিয়া আমি ইয়াৰ পৰা অনুপাত কেটা উলিয়াই চাব লাগিব প্ৰতিটোৰ কাৰণে আৰু তাৰ পৰা আমি গম পাম যে কোনটোৰ ক্ষেত্ৰত এই গোটেই সমীকৰণটো কি হয় সিদ্ধ হয় এটা পোন প্ৰথমে যদি ইয়াৰ পৰা মই চাবলৈ চেষ্টা কৰো ওকে সো নাম্বাৰ c টো মই প্ৰথমতে চাও a1/a2 মই ইয়াৰ পৰা যদি মানটো উলিয়াও তেতিয়া হলে কি হ'বগে a1/a2 মানটো হ'ব তোমাৰ -5 এখিনি তুমি ধৰা প্ৰথমটো সমীকৰণ আৰু এটো তোমাৰ দ্বিতীয়টো সমীকৰণ বুলি ধৰা গতিকে a1 ৰ মানটো হ'ব ইয়াতে -5 আছিল আৰু ইয়াতে কিমান আছে -10 তো মাইনাস ক্যান্সেল 5 ৰ পাছক এবাৰ 5 এ দহক দুবাৰ গতিকে কিমান থাকিলে এটো 1/2 -0 ক্যান্সেল গৈছে b1/b2 is equal to কিমান হ'বগে ইয়াত আছিল তোমাৰ 7 আৰু তলত তোমাৰ কিমান আছে 14 গতিকে 7 এ 7ক এবাৰ 7 এ 6ক দুবাৰ ইয়াৰ মানটো কিমান পালো হাফ পালো ঠিক একেদৰে c1/c2 যদি মই উলিয়াবলৈ চেষ্টা কৰো কিমান হ'বগে -2 আছিল আৰু তলত কিমান আছিল 4 2 ৰে 2ক এবাৰ 2 ৰে 4ক দুবাৰ গতিকে এটো কিমান পালো -1/2 অৰ্থাৎ ইয়াত আমি মান কেটা কি পালো সয় ইয়াতে পালো 1/2 ইয়াত পালো 1/2 কিন্তু ইয়াত পালো -1/2 অৰ্থাৎ আমি ইয়াৰ পৰা ক'ব পাৰো যে a1/a2 is equal to b1/b2 হয় কিন্তু c1/c2 নহয় গতিকে শুদ্ধ অপচন কোনটো হ'বগে c2 বাকি কেটা তোমালোকে কৰি কিনে এবাৰ চাব পাৰা নম্বৰ 18 p ৰ কি মানৰ বাবে
পিৰ কি মানৰ বাবে তলত দিয়া সমীকৰণজোৰৰ এটা অদ্বিতীয় সমাধান থাকিব এতিয়া অদ্বিতীয় সমাধান কেতিয়া থাকে অদ্বিতীয় সমাধান তেতিয়া থাকিব যদিহে a1/a2 is not equal to b1/b2 হয় ওকে এতিয়া ইয়াত যদি মই মন কৰো ইয়াত তোমাৰ a1/a2 কি হ'বগে a1/a2 a1 ৰ মান কিমান আছিল ইয়াতে 4 আছিল a2 ৰ মান কিমান আছিল 2 is not equal to কিমান হ'ব b1 ৰ মান ইয়াতে কি আছিল p আৰু b2 ৰ মান ইয়াতে কি আছিল 2 এনেকুৱা হ'বগে both side পৰা মই 2 কেনসেল কৰিলো অৰ্থাৎ p is not equal to কিমান পালো 4 পালো p is not equal to কি হ'ব 4 শুদ্ধ অপচন কোনটো হ'বগে তোমাৰ b2 হ'ব নম্বৰ 19 ax + by + c সৰল ৰেখাডাল মূলবিন্দুৰ মাজেৰে যোৱাৰ শৰ্ত হ'ল এতিয়া এনেকুৱা হে যদি সমীকৰণটো দিয়া থাকে ই মূলবিন্দুৰ মাজেৰে তেতিয়া যাব যদি হে ইয়াতে c ইয়াৰ মানটো কি হৈ যায় 0 ৰ সমান হয় নম্বৰ 20 x + 2 whole cube is equal to x cube minus 5 সমীকৰণৰ মূলৰ সংখ্যা কিমান হ'ব বুলি আমাক সুধিছে এতিয়া তো বহুতো ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰশ্নটোত ভুল কৰিব কাৰণ তেওঁলোকে কি চাব চলকৰ সৰ্বোচ্চ ঘাত চাব তো চলকৰ সৰ্বোচ্চ ঘাত ইয়াত যদি আমি মন কৰো তেতিয়াহ'লে এটো x to the power 3 হৈ আছে সৰ্বোচ্চ ঘাত 3 হৈ আছে গতিকে বহুতে বেছি সংখ্যকে তোমাৰ বি অপচনটো সিলেক্ট কৰিব পাৰে এতিয়া ইয়াত যদি তুমি মন কৰা ইয়াত a + b whole cube আহিত আছে গতিকে ইয়াক যদি মই ভাঙি কিনে লিখো তেতিয়াহ'লে এনেকৈ লিখিব পাৰো a cube plus 3 into a square into b plus 3 into a into b square plus b cube এনে ধৰণে লিখিব পাৰি is equal to ইয়াতে কি আছিল x cube minus 5 এতিয়া তুমি যদি মন কৰা both সাইডতে x cube আছিল দুটা ক্যান্সেল গল তো বাকি কি থাকিলে এটো তোমাৰ হ'বগে 3 2 6 6x square plus 4 3 12 x plus 8 is equal to minus 5 গতিকে এতিয়া যদি আমি ইয়াত চলক কেটা মন করি ইয়াত সৰ্বোচ্চ ঘাত এতিয়া কিমান আছে 2 আছে গতিকে এটো এটা কি হ'ব দ্বিঘাত সমীকৰণ হ'বগে গতিকে শুদ্ধ অপচন তোমাৰ হ'ব লাগিব C2 নম্বৰ 7 bx square plus bx plus c is equal to 0 সমীকৰণৰ ভেদ নিৰূপক হ'ল ভেদ নিৰূপকটো আমি কেনেকৈ গম পাওঁ হেতু হৈছিল b square minus 4ac হ'ব লাগিছিল কিন্তু ইয়াত যদি তুমি মন কৰা b square minus 4 into ইয়াত b square b হ'বগে ইয়াত যদি আমি এৰ মানটো চাও ইয়াত এৰ মানটো যেটো b আছিল গতিকে ইয়াত এৰ ঠাইত আমি লিখিব লাগিব b আৰু c ঠাইত ইয়াতে c আছিল গতিকে এটো চেঞ্জ নহয় গতিকে এটো হ'ব আমাৰ b square minus 4bc অৰ্থাৎ d অপচনটো হ'বগে Number 22 কি শর্ত সাপেক্ষে ax square plus bx plus c is equal to 0 এটা দ্বিঘাত সমীকৰণ হ'ব abc আমাক যিকোনো বাস্তৱ সংখ্যা দিয়া আছে তো ই দ্বিঘাত সমীকৰণ তেতিয়া হ'ব যেতিয়া তোমাৰ এই মানখিনিত এৰ মানটো কি নহয় শূন্য নহয় যদি এৰ মানটো শূন্য হৈ যায় তেতিয়াহ'লে এই গোটেই পদটো 0 হৈ যাব আৰু তেতিয়া এই দ্বিঘাত হৈ নাথাকিব গতিকে শুদ্ধ অপচনটো তোমাৰ হ'বগে b2 Number 23 এটা দ্বিঘাত সমীকৰণৰ এটা মূল আমাক দিয়া আছে 3 মূল দুটাৰ যোগফল আমাক কৈছে 0 হয় যোগফল কি হয় 0 তেন্তে সমীকৰণটো হ'ব যেহেতু আমাক এটা মূল 3 দিয়া আছে গতিকে আনটো মূল আমি উলিয়াব পাৰো ধৰা হল এটা মূলটো তুমি আলফা বুলি ধৰি লোৱা 3 এটা বিটাটো কিমান হ'ব তোমাক কৈছে আলফা প্লাস বিটা লেটছে দ্বিতীয় মূলটো বিটা বুলি মই ধৰি ললো দুটা যোগ কৰিলে কিমান হ'ব লাগে দুটা যোগ কৰিলে 0 হ'ব লাগে এটা যদি এটা 3 হয় তেতিয়াহ'লে আনটো obviously কি হ'ব লাগিব -3 হ'ব লাগিব তো মূল দুটা আমি গম পালো এটা 3 হ'ব আৰু আনটো হ'ব -3 এটা সমীকৰণটো কি হ'বগে সমীকৰণটো তোমাৰ কি আছিল আদৰ্শ আহিটো আমি এনেকৈ লিখিব পাৰো x square minus alpha plus beta into x plus alpha beta এনে ধৰণে লিখিব পাৰি তো ইয়াত যদি মই মানটো বহুৱাও x square minus alpha plus beta অৰ্থাৎ যোগফলটো আমাক দিয়া আছিল 0 গতিকে 0 into x হ'বগে plus alpha into beta কি হ'ব প্ৰথমটো মূল আছিল 3 দ্বিতীয়টো মূল হ'বগে -3 গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰো x square minus 0 into x এখানে 0 হৈ গল আৰু এটো তোমাৰ হ'বগে plus into minus 3 into 3 9 অৰ্থাৎ x square minus 9 হ'বগে শুদ্ধ অপচন হ'বগে a2 নম্বৰ 24 তলৰ কোনটো সমীকৰণৰ এটা মূল 2 বুলি তোমাক কৈছে এতিয়া এটা মূল 2 আমি কেনেকৈ গম পাম এতিয়া ইয়াত যদি যিকেটা x আছে চলক তাত যদি মই 2 বহুৱাই দিও তেতিয়াহ'লে তাৰ মানটো মই 0 পাব লাগিব আৰু যদি 0 পাওঁ তেতিয়াহ'লে তুমি কবা যে তাৰ মূল এটা 2 আছিল তো ইয়াত যদি মই প্ৰথমটো যদি 2 বহুৱাও তেতিয়াহ'লে কেনেকুৱা হ'বগে 2 square minus 4 into 2 plus 5 কিমান হ'ব ইয়াৰ মানটো 2 square মানে হৈ গল তোমাৰ 4 আৰু এখিনি পূৰণ কৰিলে কিমান হ'ব 4 গুণ 8 আৰু থাকিলে 5 অৰ্থাৎ 5 4 9 9 পৰা 8 গলে কিমান 1 তো ইয়াৰ মানটো শূন্য হ'ল জানো নাই হোৱা গতিকে ইয়াৰ মূল নহয় ঠিক একেদৰে যদি মই b টো চাও তেতিয়াহ'লে কি হ'বগে 2 square means এটো কি হ'বগে 2 square
প্লাছ 3 ইনটু 2 মাইনাছ 12 এনেধৰণে লিখিব পাৰি 2 স্কুৱেৰ মানে হৈ গ'ল 4 প্লাছ 3 ইনটু 2 6 মাইনাছ 12 6 4 10 আৰু ইয়াত থাকিলে 12 গতিকে এইটো হ'বগে -2 which is not equal to 0 গতিকে ইয়াৰো মূল নাছিলে সিটোত যদি চোৱা যায় তেতিয়াহ'লে কি হ'বগে 2 ইনটু 2 স্কুৱেৰ মানে 7 ইনটু 2 প্লাছ 6 ইয়াৰ মানখিনি কি হ'বগে 2 স্কুৱেৰ কৰিলে 4 4 ইনটু 2 8 মাইনাছ 7 ইনটু 2 14 প্লাছ 6 8 6 কিমান হ'বগে 14 14ৰ পৰা 14 বিয়োগ কৰিলে কিমান হ'ব 0 ৰাইট গতিকে শুদ্ধ অপচন কোনটো হ'ব C2 হ'ব নম্বৰ 25 দুটা সংখ্যাৰ যোগফল আমাক দিয়া আছে 27 আৰু গুণফল আমাক দিয়া আছে 182 সংখ্যা দুটা কি হ'ব বুলি আমাক সুধিছে এটা ধৰা হ'ল সংখ্যা দুটা x আৰু y এটা যোগফল দিয়া আছে অৰ্থাৎ x + y মান দিয়া আছে 27 আৰু তোমাক কৈছে দুটাৰ পূৰণফল কি হয় x * y = 182 এতিয়া ইয়াৰ পৰা যদি মই y মানটো লিখো তেতিয়াহ'লে কি হ'ব y মানটো 27 - x ইয়াৰ পৰা যদি মই y মানটো লিখো তেতিয়াহ'লে কি হ'ব 27 - x আৰু এই y মানটো যদি মই ইয়াত বহুৱাই দিওঁ তেতিয়াহ'লে কি হ'বগে x * y মান কি হ'ব 27 - x = 182 এতিয়া এই 182 মই বাওঁফালে লৈ আহিব পাৰোঁ তেতিয়া এইটো কি হ'বগে মাইনাছ হ'বগে -182 which is equal to 0 হ'বগে এই দুটা পূৰণ কৰিলে হ'ব তোমাৰ 27x minus x into x square minus 182 which is equal to 0 এইখিনি যদি মই অকমা সজাই লিখো তেতিয়াহ'লে মই এইটো এনেকৈ লিখিব পাৰোঁ -x square plus 27x minus 182 এতিয়া ইয়াত যদি মই এই মাইনাছটো নোহোৱা কৰিব বিচাৰোঁ তেতিয়াহ'লে এইটো প্লাছ কৰিব লাগিব আৰু বাকি তুমি এনেকৈ ক'ব পাৰা যে এই মাইনাছটো নোহোৱা কৰিবৰ কাৰণে মই কি কৰিব লাগিব গোটেইকেইটা চাইনকেইটা মই চেঞ্জ কৰি দিব পাৰোঁ x square minus 27x plus 182 এতিয়া 182 যদি আমি মন কৰোঁ 182 আমি কি কৰিব পাৰোঁ ইয়াৰ উৎপাদককেইটা পোনপ্ৰথমে চাই লওঁ 2 ৰে যাব 9 * 18 2 * 2 আকৌ ইয়াক হৰণ কৰিব পাৰি কিমানে হৰণ কৰিব পাৰি 7ৰে কৰিব পাৰি 7 * 7 7 * 3 = 21 ওকে তো 13 * 2 7 * 2 14 আৰু ইফালে তোমাৰ থাকিলে 13 14 আৰু 13 তো এখিনি আমি এনেকৈ লিখিব পাৰোঁ x square বা তুমি কৰি নাচালেও হৈ যায় ইয়াৰ পৰা আমি উত্তৰটো গমেই পাই যাওঁ 13 আৰু 14 হ'বগে ৰাইট 13 আৰু 14 হলো কেনেকৈ হয় এবাৰ চোৱা x square minus 14x minus 13x এটো আমি এনেকৈ লিখিব পাৰোঁ plus 182 is equal to 0 এটি ইয়াৰ পৰা মই যদি কমন লওঁ তেতিয়াহ'লে এটো হ'ব x minus 14 then x minus 14 আকৌ এবাৰ লিখিলো আৰু ইয়াতে তোমাৰ কি থাকিব x টো ইয়াতে থাকিলে গতিকে ইয়াত minus 13 থাকিলে is equal to 0 and then x minus 14 into x minus 13 is equal to কিমান হ'ব 0 অৰ্থাৎ ইয়াৰ পৰা আমি x ৰ মান পালো কিমান 14 পালো আৰু আনটো পালো তোমাৰ 13 অৰ্থাৎ x ৰ মান যদি 14 হয় y মানটো কিমান হ'বগে 13 হ'ব লাগিব কাৰণ দুটা যোগ কৰিলে যেহেতু 27 হয়গে যদি x ৰ মানটো 13 হয় তেতিয়াহ'লে y মানটো কিমান হ'ব লাগিব 14 হ'ব লাগিব ওকে তো শুদ্ধ অপচন কোনটো হ'বগে সংখ্যা দুটা হ'ব তোমাৰ 13 আৰু 14 নম্বৰ 26 সকলো ডেশ ত্ৰিভুজ সদৃশ সকলো সমবাহু ত্ৰিভুজ সদৃশ হয় নম্বৰ 27 এটা ত্ৰিভুজ আছিল ABC এটা ত্ৰিভুজ আছিল ABC ইয়াত কৈছে যে XY এটা বাহু আছিল যি BC ৰ সমান্তৰাল হয় XY বাহুটো কি হয় BC ৰ সমান্তৰাল ওকে মই ইয়াত XY আঁকিলো যি BC ৰ সমান্তৰাল হয় AB ৰ মানটো তোমাক দিয়া আছে 4 * BX ওকে এন্ড দেন YC ৰ মানটো দিয়া আছে 2 cm YC মান দিয়া আছে 2 cm দেন তোমাৰ AY মানটো উলিয়াব লাগে এই বাহুটো মান উলিয়াব লাগে ওকে এটা কথাটো মন কৰা যদি মই BX ৰ মান যদি মই x ধৰো BX ৰ মান যদি মই x ধৰো তেতিয়া হলে AB ৰ মান কিমান হ'বগে 4 * x AB ৰ মান কিমান হ'ব 4 * x অৰ্থাৎ AB ৰ মান 4 * x যদি হয় তেতিয়া হলে এই গোটেইখিনিৰ মান হ'ল 4x তেতিয়াহলে ax ৰ মান কিমান হ'ব ax ৰ মান তোমাৰ 3x হ'ব কাৰণ দুৰখিনি ax + bx মিলি কিনে 4x হয় গতিকে ax ৰ মান যেহেতু 3x পালো এটা কাম এটা কৰা যাওক কামটো হ'ল যেহেতু a ৰেখাডাল ইয়াৰ লগত সমান্তৰাল হয় গতিকে সমানুপাতিকতা উপপাদ্য অনুসৰি আমি কি লিখিব পাৰোঁ ax / bx is equal to ay / yc ওকে তো ax ৰ মানটো আমি গম পালো 3x হয় bx ৰ মানটো x হয় ay মানটো আমি উলিয়াব লাগে yc ৰ মানটো হৈ গ'ল তোমাৰ 2 cm ইয়াত x আৰু x কেনসেল গ'ল তলত থাকিলে 1 এতিয়া ইয়াৰ পৰা আমি ay মানটো কিমান পালো ay মানটো তোমাৰ হ'বগে ay into 1 ay 2 into 3 কিমান হ'ব বজ্ৰ পূৰণ কৰিলে 6 হ'বগে অৰ্থাৎ ay মানটো আমি পালো 6 cm
দুটা ত্ৰিভুজ আমাক দিয়া আছে দুটা ত্ৰিভুজ আমাক সদৃশ বুলি কৈছে PQR ত্ৰিভুজ আৰু XYZ let's say this is PQR আৰু এটো হৈ গল তোমাৰ XYZ P কোণটোৰ মান তোমাক দিয়া আছে 50 ডিগ্ৰী Q কোণটোৰ মান তোমাক দিয়া আছে 60 ডিগ্ৰী আৰু তোমাক খুদিছে Y কোণটোৰ মান ওকে যেহেতু ত্ৰিভুজ দুটা সদৃশ হয় গতিকে ইয়াৰ অনুৰূপ কোণ আৰু অনুৰূপ বাহু অনুৰূপ কোণবিলাকটো সমান হ'ব লগতে অনুৰূপ বাহুবিলাকৰ অনুপাতটো সমান হ'ব গতিকে ইয়াত Q কোণটো আৰু Y কোণটো কি হ'ব পৰস্পৰ সমান হ'ব যেহেতু Q কোণটো মান 60 ডিগ্ৰী গতিকে Y কোণটোৰ মানো কিমান ডিগ্ৰী হ'বগে 60 ডিগ্ৰী হ'ব 29 মিলাব দিছে আমাক তো প্ৰথমটো আমাক দিয়া আছে sin a minus cos a এটো আমাক দিয়া আছে sin a minus cos 90 ডিগ্ৰী minus a এটা ইয়াৰ মানটো কিমান হ'বগে যেহেতু ইয়াতে কি দিয়া আছে আমাক sin a minus cos 90 minus a দিয়া আছে তো cos 90 minus a মানে হল sin a অৰ্থাৎ sin এৰ পৰা sin a বিয়োগ কৰিলে কিমান হ'ব 0 অৰ্থাৎ প্ৰথমটোৰ লগত তোমাৰ 2 হ'ব sec square a minus tan square a তো sec square a minus tan square a কি হ'বগে তোমালোকে নিশ্চয় পাইছা যে sec square a is equal to কি আছিল tan square বা তুমি ক'ব পাৰা যে 1 plus tan square a 1 plus tan square এই সূত্ৰটো পাইছা তোমালোকে এতিয়া মই যদি tan square টো ইফালে লৈ হও তেতিয়া হলে এনেকুৱা হ'বগে sec square a minus tan square a is equal to কিমান হ'ব 1 তো ইয়াতে হেখিনি দিয়া আছে sec square a minus tan square a which is equal to কিমান হ'বগে 1 right then তোমাক কি দিয়া আছে c2 9 into cos square a plus 9 into sin square a দুটাৰ পৰা মই 9 টো কমন ল'ব পাৰো তেতিয়া হলে কি হ'বগে cos square a plus sin square a আৰু এইখিনি মান কিমান হ'ব এইখিনি মান তোমাৰ 1 হয় গতিকে এটো কি হ'ব 9 into 1 which is equal to কিমান হ'ব 9 গতিকে এটো হ'ব লাগে তোমাৰ এইটো দেন তোমাৰ tan a into cot a এটো cot a নহয় এটো cos a হ'ব লাগিব আৰু যদি এটো cos a লও তেতিয়া হলে আমি এনেকৈ ক'ব পাৰো এটো তো obviously 3 লগত মিলিবই লাগিব তো tan a মানটো আমি এনেকৈ লিখিব পাৰো sin a by cos a লিখিব পাৰো আৰু ইনটু যদি এটো আমি cos a বুলি ধৰো তেতিয়া হলে এটো cos a হ'ব আৰু তোমাৰ cos a ক্যান্সেল গল তোমাৰ বাকি থাকিব sin a গতিকে এই অপচনখিনি যদি আমি মিলাই চাও a টো কি হ'বগে 2 b টো 1 সিমিলাৰলি 3 টো তোমাৰ 4 হ'ব d টো কি হ'ব 3 গতিকে ইয়াৰ পৰা শুদ্ধ অপচন তোমাৰ কোনটো হ'বগে c নম্বৰ 30 assertion is an question আমাক দিয়া আছে assertion টো আমাক কি দিয়া আছিল কৈছিল যে the pair of linear equation 2x plus 3y is equal to 5 and 3x plus 4y is equal to 7 has unique solution okay অৰ্থাৎ আমাক কৈছিল যে ইয়াৰ অদ্বিতীয় সমাধান আছে দুটা লেখ আমাক দিয়া আছে সমীকৰণ দিয়া আছে এই সমীকৰণ দুটা লেখ দুটা কি আছে অদ্বিতীয় সমাধান আছে এতিয়া অদ্বিতীয় সমাধান যদি থাকে তেতিয়া আমি কি ক'ব পাৰো অদ্বিতীয় সমাধান থাকিলে তোমাৰ কি হ'বগে a1 by a2 is not equal to b1 by b2 হ'বগে নহয় জানো গতিকে হেতু আমি প্ৰথমতে চাই লও ইহতৰ হয় না নহয় তো ইয়াত যদি মই a1 by a2 মানটো উলিয়াও তেতিয়া হলে কি হ'বগে a1 by a2 is equal to কিমান হ'বগে ইয়াত আছিল 2 আৰু ইয়াত আছিল 3 অৰ্থাৎ 2 by 3 হৈ গল ঠিকৰে b1 by b2 মানটো যদি মই উলিয়াও b1 ৰ মান আছিল ইয়াতে 3 আৰু ইয়াতে তোমাৰ কি আছিল 4 3 by 4 তো আমি দেখা পালো যে ইয়াত আছে 2 by 3 আৰু ইয়াত পালো আমি 3 by 4 গতিকে এই দুটা সমান নহয় অৰ্থাৎ ইহতৰ এটা অদ্বিতীয় সমাধান আছে গতিকে এই স্টেটমেন্টটো তোমাৰ কি হ'ব ট্ৰু হ'ব তো এই স্টেটমেন্টটো শুদ্ধ কাৰণটো তোমাক কি কৈছিলে যে a1x plus b1y plus c1 is equal to 0 আৰু a2x plus b2y plus c2 is equal to 0 সমীকৰণৰ অদ্বিতীয় সমাধান থাকিব যদি a1 by a2 is not equal to b1 by b2 obviously এই সূত্ৰ ব্যৱহাৰ কৰি আমি আগৰ assertionটো প্ৰুফ কৰিছিলো বা চেক কৰিছিলো হয় না নহয় গতিকে ৰিজন যেটো দিয়া আছে এটো তোমাৰ কি হ'ব ট্ৰু হ'ব তো দুটা সত্য হয় এতিয়া আমি চাব লাগে যে ৰিজনটোৱে assertionৰ ব্যাখ্যা কৰিছে নাই নিশ্চয় কৰিছে কাৰণ আমি প্ৰথমটো চেক কৰিবৰ কাৰণে আমি এই নিয়মটোই ব্যৱহাৰ কৰিছিলো দ্বিতীয় স্টেটমেন্টত যেটো কোৱা আছে হেখিনিকে ব্যৱহাৰ কৰিছো গতিকে ই সঠিক ব্যাখ্যা কৰে গতিকে শুদ্ধ অপচন তোমাৰ কোনটো হ'বগে এইটো হ'ব a আৰু r দুইটা শুদ্ধ আৰু r এ ইয়াৰ প্ৰকৃত ব্যাখ্যা কৰে নম্বৰ 30 বৃত্তৰ কালি উলিওৱা সূত্ৰ তোমাক জানা পাই r স্কয়াৰ যত r হল বৃত্তৰ ব্যাসাৰ্ধ ইয়াত r টোৱে কি বুজাই আছে বৃত্তটোৰ ব্যাসাৰ্ধ বুজাই আছে এটা এটো শুদ্ধ হয় এই স্টেটমেন্টটো ট্ৰু হয় a বৃদ্ধি হলে r হ্ৰাস হ'ব বুলি আমাক কৈছে বৃত্ত এটাৰ যদি কালি বৃদ্ধি হয় বৃত্ত এটাৰ যদি কালি বৃদ্ধি হৈ যায় তেতিয়া হলে কৈছে যে ইয়াৰ ব্যাসাৰ্ধটো হ্ৰাস হ'ব নিশ্চয় নহয় উল্টা হয় হয় নাই এটো সমানুপাতিক হয় বৃত্তৰ ব্যাসাৰ্ধ যদি বাঢ়ে তেতিয়া হলে কালি বাঢ়িব বা তুমি উল্টাকে ক'ব পাৰা যে বৃত্তৰ কালি যদি বাঢ়ে তেতিয়া হলে ব্যাসাৰ্ধও বাঢ়িব ইয়াত হ্ৰাস হ'ব বুলি লিখিছে গতিকে এই স্টেটমেন্টটো তোমাৰ হ'ব ফলস তো শুদ্ধ অপচন কোনটো হ'বগে c টো হ'ব
Question number 32. উক্তিটো আমাক কৈছে 2 plus root 3 এটা অপৰিমেয় সংখ্যা 2 plus root 3 এটা অপৰিমেয় সংখ্যা এই স্টেটমেন্টটো ট্ৰু হয় এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় এই স্টেটমেন্টটো তোমাৰ কি হয় ট্ৰু হয় ইয়াত যদি আমি মন কৰো পৰিমেয় আৰু অপৰিমেয় খণ্ড হিচাপত বাছিবলে তেতিয়াহলে ইয়াতে 2 টো আছিল কি এটা পৰিমেয় সংখ্যা আৰু root 3 টো কি আছিল অপৰিমেয় সংখ্যা আৰু এই দুটাৰ যোগফলটো কি পালো আমি অপৰিমেয় সংখ্যা গতিকে দ্বিতীয় স্টেটমেন্টটো ট্ৰু হয় আৰু আমি দেখিছো যে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল সদায় কি হয় অপৰিমেয় সংখ্যাই হয় গতিকে উক্তিটোৰ সঠিক ব্যাখ্যা কৰিছে গতিকে শুদ্ধ অপচন তোমাৰ কি হ'বগে 1 টো হ'ব Number 33 কি কৈছে যে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি 420 আৰু 130 ৰ গসাউ উলিওৱাৰ শুদ্ধ স্তৰবোৰ হ'ল ক্ৰম অনুযায়ী এটা যদি আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি 420 আৰু 130 ৰ গসাউ উলিয়াবলৈ চেষ্টা কৰো তেতিয়াহলে কি হ'বগে প্ৰথমে আমি কি লম 420 টো লম এটো স্টেপ হ'ব প্ৰথম 420 লোৱাৰ পিছত আমি পাম 130 * 3 + 30 তো নেক্সট আমি আকৌ কি লম এই 130 টো লৈ লম নহয় নে গতিকে এটো হ'ব দ্বিতীয় স্টেপ নেক্সট তোমাৰ 130 = 13 * 4 + 10 পোৱাৰ পিছত আমাৰ তৃতীয় ষ্টেপটো তোমাৰ এটো হ'বগে গতিকে আমি কি পালো 2 নম্বৰ ষ্টেপটো হ'ব নেক্সট 1 নম্বৰ ষ্টেপটো তাৰ পিছত 3 নম্বৰ এনেকৈ এটো ক্ৰমত আছে গতিকে শুদ্ধ অপচনটো তোমাৰ কোনটো হ'বগে বি টো হ'ব কোৱেশ্চন নম্বৰ 34 টো তুমি চোৱা কোৱেশ্চন নম্বৰ 34 দুটা ত্ৰিভুজ আমাক দিয়া আছে DF ত্ৰিভুজ আৰু ABC ত্ৰিভুজ এই দুটা তোমাক কৈছে যে সদৃশ হয় মই এনেকৈ আঁকি ললো DF ত্ৰিভুজ আৰু ABC ত্ৰিভুজ এটা ABC ত্ৰিভুজৰ AB বাহুটোৰ মান আমাক দিয়া আছে 2 cm BC বাহুটোৰ মান 2 cm আৰু CA বাহুটোৰ মান দিয়া আছে 2.5 ঠিক একেদৰে DF ত্ৰিভুজটোৰ আমাৰ EF বাহুটোৰ মান দিয়া আছে 4 cm যেহেতু ত্ৰিভুজ দুটা সদৃশ বুলি আমাক অলৰেডি দিয়া আছে গতিকে ইয়াৰ বাহুবিলাকৰ অনুপাত কি হ'ব সমান হ'ব এটা তুমি যদি মন কৰা EF আৰু BC বাহুটোৰ অনুপাত যদি আমি মন কৰো তেতিয়াহলে কি হৈ আছে BC বাহুটোৰ মান আছিল 2 কিন্তু EF বাহুটোৰ মান কিমান হৈ গ'ল 4 অৰ্থাৎ কিমান গুণ হৈছে দুগুণ হৈছে গতিকে বাকি কেটা বাহু অৰ্থাৎ DF ত্ৰিভুজৰ বাকি কেটা বাহু উলিয়াবৰ কাৰণে আমি একেখিনি ফৰ্মুলা ব্যৱহাৰ কৰিম অৰ্থাৎ AB বাহুটোৰ মান যদি 2 আছিল D বাহুটোৰ মান কিমান হ'ব 4 হ'ব CA বাহুটোৰ মান 2.5 আছিল গতিকে DF টোৰ মান কিমান হ'ব 5 হ'বগে এটা DF ত্ৰিভুজটোৰ গুটেই কেটা বাহুৰ মান আমি পাই গলো গতিকে পৰিসীমা কিমান হ'ব 4 + 4 + 5 অৰ্থাৎ কিমান হ'বগে 13 cm নম্বৰ 35 তলৰ কোনটো বিন্দু মূল বিন্দুৰ পৰা আটাইতকৈ ওচৰত আছে এই বিন্দু কেটা যদি আমি মন কৰো 06 আছিল 06 মই এনে ৰাফলি ইয়াতে বহাই চাইছো 06 অৰ্থাৎ 6 টো ইফালে থাকিব 06 ৰাইট দেন তোমাৰ -80 let's say -80 then -3 -4 -3 -4 1 2 3 1 2 3 4 let's say এখানে মান আছে -3 -4 -3 -4 then 90 এনেকৈ গৈ 90 ওকে তো এতিয়া এই তিনিটা যদি বিন্দু মন কৰা অৰ্থাৎ এই বিন্দুটো আৰু এই বিন্দুটো এই তিনিটা বিন্দু অক্ষৰ ওপৰত আছে গতিকে ইহত কিমান দূৰত আছে হেতু চাবৰ কাৰণে ইমান এটা অসুবিধা নহয়গে তো মূল বিন্দুৰ পৰা এই বিন্দুটো কিমান একক দূৰত আছে 8 একক দূৰত আছে এই বিন্দুটো কিমান একক দূৰত আছে 8 একক এই বিন্দুটো কিমান একক দূৰত আছে 9 একক দূৰত আছে এই বিন্দুটো কিমান একক দূৰত আছে 6 একক দূৰত আছে গতিকে ইহতৰ ভিতৰত এই তিনিটাৰ ভিতৰত সবচে ওচৰত আছে ই কিন্তু ইয়াত এটা বিন্দু অন্য এটা বিন্দু আছে -3 -4 গতিকে এই বিন্দুটো আৰু এই বিন্দু মূল বিন্দুৰ মাজৰ দূৰত্বটো আমি উলিয়াই চাব লাগিব কাৰণ আমি ইহত যিহেতু অক্ষত নাই গতিকে আমি ডাইৰেক্টলি ক'ব নোৱাৰো যে কিমান একক দূৰত আছে গতিকে এই দূৰত্বটো উলিয়াবৰ কাৰণে সূত্ৰটো ব্যৱহাৰ কৰিব সূত্ৰটো কি আছিল মূল বিন্দুৰ পৰা দূৰত্ব উলিওৱা সূত্ৰ x² + y² ঠিক আছে যদি x² ৰ মানটো বহাই দিও তেতিয়াহলে কি হ'বগে -3 হোল স্কয়াৰ + -4 হোল স্কয়াৰ তো -3 হোল স্কয়াৰ কৰিলে কিমান হ'ব 9 হ'ব আৰু 4 স্কয়াৰ কৰিলে -4 স্কয়াৰ কৰিলে হ'ব 16 আৰু 9 + 16 কৰিলে তোমাৰ হৈ গ'ল 25 ৰ বৰ্গমূল কিমান হ'বগে 5 অৰ্থাৎ এই ডিসটেন্সটো কিমান হ'বগে 5 একক এতিয়া তুমি মন কৰা এই দূৰত্বটো কিমান আছিল 6 একক আছিল এই দূৰত্ব কিমান একক পালো 5 একক গতিকে সবচে ওচৰত কোন থাকিব -3 -4 বিন্দুটো থাকিব নম্বৰ 36 x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰ্হি হ'ব x অক্ষৰ ওপৰত থকা গতিকে ইয়াত থকা বিন্দুটোৰ সদায় y মানটো কি হ'ব লাগিব 0 হ'ব লাগিব y মানটো 0 হ'ব লাগিব গতিকে বিন্দুটো তোমাৰ x 0 আৰ্হিত থাকিব অপচন ডি ইজ দ্য কাৰেক্ট ওয়ান twice a 0 আৰু 0 twice b বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক তোমাক সুধিছে তো মধ্যবিন্দুৰ স্থানাংক উলিওৱা সূত্ৰটো কি আছিল xy = x1 + y1
x1 plus x2 divided by 2 plus y1 plus y2 divided by 2 এটো আসলে তোমাৰ সূত্ৰটো গতিকে ইয়া যদি মই মানখিনি বহুৱাই দিও x1 মান কিমান আছিল twice তো twice plus x2 মান কিমান আছিল 0 twice by 2 এটো হৈ গল then y1 plus y2 y1 ৰ মান আছিল 0 plus y2 ৰ মান আছিল twice b divided by 2 okay এতিয়া twice plus 0 কৰিলে twice হ'বগে তো 2 to cancel গল বাকি তোমাৰ কি থাকিলে a থাকিলে কি একেৰে ইয়াতে 2 to cancel গল বাকি কি থাকিলে b অৰ্থাৎ বিন্দুটোৰ স্থানাংক তোমাৰ কি হ'বগে a b হ'বগে option A is the correct one number 38 টো যদি আমি চাও কৈছে যে মূল বিন্দুৰ পৰা এটা বিন্দু দিয়া আছে এই বিন্দুটোৰ দূৰত্ব কিমান হয় ডাইৰেক্টলি এটা সূত্ৰটোৱে সুধিছে হয় না অকমা আগৰ আমি চাইছিলো এটো কি হ'ব √x² + y² হ'ব number 39 sin এর মানটো আমাক দিয়া আছে 3/5 তোমাক সুধিছে tan এর মানটো কিমান হয় তো sin আৰু tan এর মাজৰ আমি ৰিলেশন উলিয়াব ওকে এটা কাম কৰিব পাৰো ত্ৰিভুজৰ হয় যদি আমি চাও লেটস সে এটো a এংগল আছিল তো ধৰা হল ইয়াত তোমাৰ এটো লম্ব হৈ আছে এটো কি হ'ব ভূমি হ'ব আৰু এটো অতিভুজ বা কৰ্ণ ৰাইট এতিয়া যেহেতু sin এর মান দিয়া আছে sin এটো আমি কেনেকৈ পাও sin এটো তোমাৰ কি হ'ব লম্ব বাই কৰ্ণ তো লম্ব বাই কৰ্ণ অৰ্থাৎ 3/5 আমাক দিয়া আছে গতিকে লম্বৰ মানটো কি হ'ব 3 হ'ব আৰু কৰ্ণৰ মানটো কিমান হ'বগে 5 তো tan ৰ মান উলিয়াবৰ কাৰণে tan ৰ মানটো আমি কেনেকৈ পাও tan ৰ মানটো তোমাৰ হয়কে লম্ব বাই ভূমি কিন্তু ইয়াত আমি ভূমিৰ মান যেহেতু পোৱা নাই গতিকে আমি ভূমিৰ মানটো উলিয়াব লাগিব তো ভূমিৰ মান উলিওৱা গুটে সহজ এটো তুমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি উলিয়াব পাৰা বা তুমি যদি মনত ৰাখিছা পাইথাগোৰাছৰ তৃতীয় তেতিয়াহলে তুমি গম পাবা যে 3 4 5 এটা পাইথাগোৰাছৰ তৃতীয় অৰ্থাৎ এই তিনিটাই এটা পাইথাগোৰাছৰ তৃতীয় অৰ্থাৎ তোমাৰ এটা সমকোণী ত্ৰিভুজৰ তিনিটা বাহু গঠন কৰে তো যেহেতু ইয়াতে 3 আছে 5 আছে গতিকে এটো কি হ'বগে তোমাৰ 4 হ'ব তো লম্ব হৈ গল তোমাৰ 3 আৰু তোমাৰ ভূমিটো হ'বগে 4 গতিকে tan এর মানটো কিমান হ'বগে 3/4 শুদ্ধ অপচন তোমাৰ হ'বগে a number 40 tan 35 degree into tan 60 degree into tan 55 degree into tan 30 degree আমাক দিয়া আছে ইয়াৰ মানটো তোমাক সুধিছে এতিয়া ইয়াৰ পৰা মই এটা চেঞ্জ কৰি দিও অৰ্থাৎ tan 35 degree চেঞ্জ কৰিব পাৰো আৰু tan 60 degree মই চেঞ্জ কৰি দিও চেঞ্জ কেনেকৈ কৰিম তো tan ৰ ঠাইত মই লিখি দিলো cot tan ৰ ঠাইত মই cot লিখিব পাৰো ওকে তো cot 90 degree minus theta লিখিব পাৰি 90 degree minus theta মান ইয়াতে 35 degree আছিল into tan 60 degree আছে ইয়াত আকৌ মই কটলে লৈ যাও ইয়াক আকৌ কটলে লৈ গলে হ'ব তোমাৰ tan cot 90 degree minus 60 degree into বাকিখিনি একে থাকিলে এখিনি মই চেঞ্জ নকৰো এখিনি তোমাৰ থাকিলে tan 55 degree into tan 30 degree এতিয়া cot 90 degree minus theta অৰ্থাৎ ইয়াৰ মানটো কি হ'বগে cot 90 পৰা 35 মাইনাস কৰিলে কিমান হ'বগে 55 degree হৈ গল ঠিক একেদৰে এটোৰ মান কিমান হ'বগে cot 90 minus 60 30 degree আৰু বাকিখিনি একেদৰে থাকিলে tan 55 degree into tan 30 degree এতিয়া এই cotটোক মই tan লৈ লৈ যাও কেনেকৈ নিব পাৰি 1/10 লিখিব লাগিব 1/10 55 degree ঠিক একেদৰে এই cotটোক মই tan লৈ লৈ যাও তেতিয়া মই লিখিব পাৰো 1/10 30 degree into tan 55 degree into tan 30 degree এটা tan 55 degree ওপৰৰ পৰা আৰু তলৰ পৰা এই দুটা ক্যান্সেল গল tan 30 degree আৰু tan 30 degree এই দুটা ক্যান্সেল গল তো তোমাৰ বাকি থাকিলে 1 into 1 1 গতিকে শুদ্ধ অপচন তোমাৰ কোনটো হ'বগে C2 হ'ব নম্বৰ 41 থিটাৰ কি মানৰ বাবে tan theta is equal to cot theta tan theta আৰু cot theta মান কেতিয়া একে হ'ব 45 degree গতিকে D টো হ'ব তোমাৰ শুদ্ধ অপচন Number 42 তলৰ কোনটো cosec theta মান হ'ব নোৱাৰে তো ইয়াৰ পৰা cosec theta মান কোনটো হ'ব নোৱাৰে হেতু হ'ব নোৱাৰে a2 1/2 টো cosec theta মান হ'ব নোৱাৰে Number 43 ভুল অভেদটো বাছি উলিওৱা ভুল অভেদটো কি হ'ব তোমাক বাছিব দিছে প্ৰথমটো দিয়া আছে sin square a plus cos square a is equal to 1 এটোটো শুদ্ধ হয় 1 plus tan square a is equal to sec square a এটো ঠিকে হয় then 1 plus cos square a is equal to cosec square a এটো ঠিকে আছে তো লাষ্টটো হ'ব তোমাৰ ভুল অভেদ এতিয়া এটো কিহৰ কাৰণে ভুল হৈছে হেতু এবাৰ মন কৰাচোন অলৰেডি তুমি এটো পাইছা sin square a plus cos square a is equal to 1 গতিকে ইয়াৰ পৰা যদি মই sin square a plus cos square a is equal to 1 বুলি তুমি জানা
গতিকে ইয়াৰ পৰা যদি মই cos square a মানটো উলিয়াব লাগে cos square a ইজ ইকুৱেল টু কি হ'ব 1 মাইনাছ হ'বগে sin এটো সিফালে গ'লে sin square এটো সিফালে গ'লে মাইনাছ হৈ যাবগে তো এটো হ'ব লাগিছিল 1 মাইনাছ sin square কিন্তু ইয়াত কি দিয়া আছে 1 প্লাছ sin square দিয়া আছে গতিকে d টো হ'ব তোমাৰ ভুল হবে Number 44 x square plus px plus q is equal to 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ শৰ্ত তো বাস্তৱ আৰু অসমান কেতিয়া হ'বগে বাস্তৱ আৰু অসমান তেতিয়া হ'ব যেতিয়া b square minus 4ac is greater than 0 হয় তেতিয়া বাস্তৱ আৰু অসমান হয় এ ইয়াত যদি মই মানখিনি বহাই দিও তেতিয়া হলে কি হ'বগে b square b মানটো ইয়াৰে কি আছিল b মানটো আছিল তোমাৰ p তো p square minus 4 into a ৰ মানটো কি আছিল ইয়াতে 1 আছিল c ৰ মানটো ইয়াতে কি আছে q তো which is greater than 0 ওকে তো এখিনি হ'ব তোমাৰ p square minus 4 into 1 4 q which is greater than 0 শুদ্ধ অপচন কোনটো হ'বগে d টো হ'ব Number 45 8 ৰ ঘনমূল কিমান হ'বগে 2 প্লাস 27 ৰ ঘনমূল 3 64 ৰ ঘনমূল 4 এই গুটেখিনি মান যোগ কৰিলে কিমান হ'ব 3 2 5 5 4 9 শুদ্ধ অপচন কোনটো হ'বগে b তো 45টা কোৱেশ্চন আমি সলভ কৰিলো তোমালোকে কনসেপ্টখিনিৰ ওপৰত ভালকে গুৰুত্ব দিবা কাৰণ কনসেপ্টখিনি যদি তোমাৰ ক্লিয়াৰ থাকে তেতিয়া হলে তোমালোকে প্ৰশ্ন যিয়ে নিদিওক তোমালোকে বঢ়িয়াকৈ সলভ কৰিব পাৰিবা আৰু বহুতৰে পৰীক্ষা এতিয়াও হ'বলৈ বাকি আছে আৰু কিছু কিছু ডিস্ট্ৰিক্টত অলৰেডি পৰীক্ষা হৈ গৈছে তো যিসকলৰ পৰীক্ষা অলৰেডি হৈ গৈছে তেওঁলোকে মোক পিডিএফ ফাইল হিচাপত তোমালোকৰ প্ৰশ্ন কাকতখন পঠাব পাৰা তোমালোকে এই নম্বৰত মোক পিডিএফ আকাৰত পঠাই দিবাচোন 7086808048 ৰাইট এই নম্বৰটো তোমালোকে পিডিএফ আকাৰত পঠাই দিবা তোমালোকৰ ডিস্ট্ৰিক্টখন লিখি কিনে লগতে তোমালোকৰ যদি এই ভিডিঅ'টোৰ পৰা কিবা খোকোজা আছে তেতিয়াহলে কমেন্ট বক্সত লিখিবা নহলে মই গম পোৱা নাযাব ন তোমালোকৰ কিবা যদি খোকোজা থাকে কমেন্ট বক্সত লিখিবা যদি সম্ভৱ হয় মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো তোমালোকে সেইখিনি আকৌ দেখুৱাই দিবলৈ চেষ্টা কৰিম লগতে এই প্ৰশ্নকাকতখনৰ পিডিএফ যেটো ফাইল থাকিব হেতু তোমালোকৰ মই ডেসক্ৰিপচনৰ লিংক হিচাপে দি দিম গতিকে তাৰ পৰা তোমালোকে ডাউনলোড কৰি কি কৰিব পাৰা এবাৰ প্ৰেক্টিস কৰি চাব পাৰা ওকে তো যিসকলৰ পিডিএফ ডাউনলোড কৰিবলৈ অসুবিধা হয় তেওঁলোকে স্ক্ৰিনশ্বট লৈ কিনে এবাৰ সলভ কৰি চাবা তেতিয়াহে গম পাবা তোমালোকে একচুয়ালি তোমালোকৰ প্ৰিপাৰেচন ঠিকে আছে নে নাই সো 46 47 48 নম্বৰ দেন 49 50 51 52 53 সমাধান কৰিব দিছে 54 55 56 57 58 প্ৰমাণ কৰিব দিছে 59 টো প্ৰমাণ কৰিব লগা দেন 60 বহুবৰা শূন্য উলিয়াব দিছে দুটা শূন্য অলৰেডি দিয়া আছে বাকি দুটা উলিয়াব দিছে and the last one is সমাধান কৰিব লাগে so thank you everyone have a nice day bye bye